গুড ইভিনিং গাইজ নমস্কাৰ সকলোকে পূজাবৰা ইউটিউব চেনেলটো এটা ব্লগলৈ স্বাগতম জনাইছোঁ লগতে ফেচবুক পেজলৈকো আৰু মোৰ মানে একদম মাতটো অৱস্থা নোহোৱা হৈ আছে দেই মানে চৰ্দি কাহ হৈছিলে এফালে ভাবিলোঁ আজি সন্ধিয়াৰ ৰেচিপিখন কি মনো বনাইছোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ মূলা আৰু বেঙেনা আলু তাৰ লগতে সৰু সৰু কাৱৈ মাছ আৰু গৰৈ মাছৰ ৰেচিপি এতিয়া ৰেচিপিখন বনাই আছে মায়ে ধুনীয়াকৈ মই কেমেৰাটো কৰি আপোনালোকক দেখুৱাম বুলি ভাবিলোঁ প্ৰথমতে নহৰু তেল দি পিনে ধুনীয়াকৈ পিঁয়াজ অকণমান দি পিনে ধুনীয়াকৈ ভাজি লৈ আৰু তাতে আপোনাৰ আদা ৰচুন দি দিছে আদা ৰচুনৰ লগতে জালুক দিছে গোটা জালুক যিটো জালুকটো অলপ দিছে জালুক দি লৈ পিনে মানে যিহেতুকে একদম চৰ্দি হৈ পিনে মানে অৱস্থা নোহোৱা হৈ আছে সেইটো কাৰণে কি কৰিছে জালুকটো অলপ বেছিকৈ দি দিছে আৰু বিশেষ বেছি মছলাবিলাক আমি যিহেতুকে নাখাওঁ আদা ৰচুনে বেছিকৈ দিয়া হৈছে আদা ৰচুন আৰু তাতে জালুক এতিয়া ধুনীয়াকৈ গোটেইখিনি মছলা মানে ভাজি নোহোৱালৈকে ধুনীয়াকৈ মায়ে ভাজি আছে তাৰপিছতে ইয়াত ধুই থোৱা দেখিছে নহয় ধুনীয়াকৈ চব্জিখিনি তাতে দি দিছে আৰু কি হ'ল মানে কি আমাৰ মায়ে যেনেকৈ আমি তেলতে হালধিখিনি দি দিওঁ আমাৰ মায়ে আকৌ চব্জিৰ ওপৰতে হালধিখিনি দিয়ে তেলতে নিদিয়ে ময়ো বেলেগ ধৰণে বনাওঁ মায়েও বেলেগ ধৰণৰ বনায় বা সকলোৰে বনোৱাৰ চিষ্টেমটো অকণ বেলেগ বেলেগ থাকে নহয় জানো ধুনীয়া কৰি আপোনালোকে বাৰু এনেকৈ বনাই চব্জি খাইছেনে গৰৈ মাছ আৰু সৰু সৰু কাৱৈ মাছৰ লগত মূলা বেঙেনা আলু দি পিনে ধুনীয়া লাগে তৰকাৰীখন এইফালে ধুনীয়াকৈ পানী যিমানটো দৰকাৰ সিমানখিনি পানী দিয়া হৈ গ'ল এইফালে আমাৰ চব্জিও সিজিলে এতিয়া আৰু তাতে ধুনীয়া কৰি মাছখিনিহে দি দিছে এটা এটাকৈ মাছখিনি দি দিছে কিন্তু মায়ে আকৌ এয়া মাছ নাখায় তৰকাৰীখন স্পেচিয়েল তৰকাৰীখন বনোৱা হৈছে দেউতাৰে মোৰে আৰু দেহাৰ কাৰণে বাকী ভিডিঅ'টো চাই কেনেকুৱা বোলে জনাব কাইলৈ নেক্সট এটা ভিডিঅ'